আজি বছৰ বছৰ ধৰি তেওঁলোকে আন্দোলন কৰি আছিলে, দাবী জনাই আছিলে যে বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে। অসমত যিসমূহ বিদ্যালয় আছে, মহাবিদ্যালয় আছে, তেওঁলোকৰ সেইখিনি প্ৰাদেশিকৰণ প্ৰক্ৰিয়াক লৈ তেওঁলোকে দাবী জনাইছিলে, আমাক সেইখিনি কৰিব লাগে সোনকালে চৰকাৰী। তো এইখিনি ক্ষেত্ৰত শেহতীয়াকৈ এতিয়া শীতকালীন অধিৱেশনত সকলোখিনি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা যি তেনেদৰে কৰিম বুলি কৈছিলে চৰকাৰখনে, তেতিয়াহ'লে এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া কৰাৰ সকলোখিনি যোজা হিচাপ তেনেদৰে সেইখিনি কাৰ্যকৰী দিশে আগবাঢ়িলে। তো এতিয়া কথাটো হ'ল যে এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়া এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এই যি আপোনালোকৰ প্ৰাদেশিকৰণৰ নতুন আপোনালোকৰ বাবে খবৰ আহিছে, সেইটো আপোনালোকে গুৰুত্ব সহকাৰে মন কৰিব বা আপোনালোকে হয়তো নিশ্চয় গম পাইছে। এতিয়া কথাটো হ'ল কি, আজি বছৰ বছৰ ধৰি তেওঁলোকে ভেঞ্চাৰ পৰ্যায়ত তেওঁলোকে শিক্ষকতা কৰি তেওঁলোকে যেনেদৰে ঘৰখন হওক, নিজৰ তেওঁলোকে পৰিয়ালটো হওক, যিদৰে দুখ কষ্টৰ মাজেৰে চলাই নিলে, অৱশেষত তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিল। কাৰণ কেলৈ, এই শিক্ষাগুৰুসকলে মানৱ সম্পদ গঢ়ি দিছে। আৰু মানৱ সম্পদ গঢ়ি তেওঁলোকৰ অৱস্থা কি, এই ধৰক উৎসৱ আহিব, বিহু আহিব, তো তাত কোনো ধৰণৰ তেওঁলোকে নিজৰ এই যি ভেঞ্চাৰ পৰ্যায়ত তেওঁলোকে কাম কৰি বছৰেকত যদি এটকা নাপায়, কেনে এটা পৰ্যায়ৰ মাজেৰে তেওঁলোকে সেইখিনি জীৱন অতিবাহিত কৰিব লাগিব। বাৰু যি কি নহওক, কথাটো হ'ল কি, অৱশেষত আন্দোলন কৰিলে, প্ৰতিবাদ কৰিলে, দাবী জনালে, এইখিনি হ'লগৈ। এতিয়া কথাটো হ'ল কি, এতিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আগতকৈ শিথিল কৰি দিয়া হ'ব। সেইখিনি ক্ষেত্ৰত যে কোনসমূহ বিদ্যালয় কৰিব পাৰি, কোনসমূহ বিদ্যালয় আওতাত আহিব, কেনেদৰে কি হ'ব, সেইখিনি ক্ষেত্ৰতো সকলোখিনি জনালে। এতিয়া কথাটো হ'ল কি, এই যে বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হ'ল। তো হয়, পৰ্টেলত আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া বহুতে ভাবিব যে কেনেদৰে কি কৰা হ'ব। পৰ্টেল মুকলি কৰি দিয়াৰ লগে লগে আপোনালোকে ধৰি লওক ষ্টুডেণ্ট কিমান আছে, কি নাই, আপোনালোকৰ লেণ্ডৰ মাটি কিমান, কেনেদৰে বিদ্যালয়খনত আছে, কেতিয়া কি হৈছিল, প্ৰতিষ্ঠা কেনেধৰণৰ, সকলোখিনি আপোনালোকৰ ষ্টাফ কি কেনেদৰে আছে, সকলোখিনি নিশ্চয় পৰ্টেলত আপোনালোকৰ A to Z তাত দেখাই দিব যে আপোনালোকে কোনটো চিএল বাই। যেনেকৈ ধৰি লওক আমি কিবা এখন আঁচনি আহিলে আমি অনলাইন আবেদন কৰোঁ, ঠিক তেনেদৰে যি আমাক যেনেদৰে লাগে ডকুমেণ্টবিলাক আমি কি কৰিব লাগিব, তাত আপলোড দিব লাগিব। তো এইখিনি ক্ষেত্ৰত এতিয়া কি হ'ল, পৰ্টেল মুকলি কৰি দিলে। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সোধা গৈছিলে যে বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়া কি কেনেদৰে, সেইখিনিতো আমি মুকলি কৰি দিছোঁ। আৰু মুকলি হোৱাৰ লগে লগে আমি সেইখিনি তেনেদৰে তেওঁলোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ এতিয়া যিসমূহ ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কথা কৈছিল, সেইখিনি তেওঁলোকৰ বাবে, আপোনালোকৰ বাবে সেইখিনি পৰ্টেল মুকলি কৰি দিলে। আৰু মুকলি কৰাৰ লগে লগে আপোনালোকে তাতে আবেদন কৰিব লাগিব। আবেদন কৰাৰ পাছত পিছৰ পৰ্যায়খিনি আপোনালোকে তেনেদৰে সেইখিনি কৰাৰ পাছত কেতিয়া কিদৰে কাৰ্যকৰী হয় বা কোনটো তাৰিখৰ পাছত কি কৰে, এনেদৰে সেইখিনি আপোনালোকৰ পৰা ঠিক কৰে। কাৰণ কেলৈ আবেদন কৰাৰ লগে লগে যে আপোনালোকৰ সেইখিনি দৰমহা সোমাই যাব তেনেকুৱা ধৰণৰ নহয়। আবেদন কৰাৰ পিছত তেওঁলোকে সেইখিনি ভেৰিফিকেশ্যন কৰিব বা কি কেনেদৰে কৰে, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ কি হ'ব, এইখিনি আপোনালোকৰ নিৰ্দিষ্ট এটা তাৰিখ ঘোষণা কৰিব, কেনেদৰে কি কৰা হয়, তেতিয়া সকলোখিনি কথা গম পোৱা যাব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ ঘোষণা কৰিলে যে এই বিদ্যালয়ৰ ভেঞ্চাৰ বিদ্যালয়সমূহ যিসমূহ আছে প্ৰাদেশিকৰণ কৰাক লৈ তেনেদৰে সেইখিনি পৰ্টেল মুকলি কৰি দিয়া হ'ল। চ' এইখিনিয়ে ক'ব লগা আছিলে। তো কথাটো এইখিনি, আৰু বিশেষ বহলাই নাথাকোঁ। যিটো যেনেদৰে তেওঁলোকে দুখ কষ্টৰ মাজেৰে এতিয়া এই শিক্ষাগুৰুসকলে দিন পাৰ কৰিলে, অৱশেষত যাতে সকলোৰে বাবে ভাল খবৰ আহক, ভাল হৈ যাওক, সকলোৰে বাবে বিদ্যালয় প্ৰাদেশিকৰণ কৰা হওক। কাৰণ কেলৈ শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ যাতে ৰাজপথত আকৌ তেওঁলোকে ওলাব লগা নহয়, দাবী জনাব লগা নহয় যে আমাৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰি দিয়ক, আমাৰ ভেঞ্চাৰ পৰ্যায়ত আছে, আমাক দৰমহা বঢ়াই দিয়ক, ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ সমস্যা। তো বা যি কি নহওক, আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে নিশ্চয় জনাম। এতিয়া কথাটো হ'ল কি, আপোনালোকৰ বাবে পৰ্টেল মুকলি কৰি দিলে, আপোনালোকে তাত আবেদন কৰিব লাগিব। শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ বহুত বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এতিয়া লগ পোৱা আশাৰে আজিলৈ বাই।